Hello everyone, আজি আপোনালোকৰ ওচৰলৈ ভেন্দিৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ বা আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। ভেন্দি আৰু কণীৰে বনোৱা এই ৰেচিপিটো আপোনালোকে খুব কম সময়ৰ ভিতৰতে বনাব পাৰিব আৰু এই ৰেচিপিটো যদি আপোনালোকে এবাৰ বনাই খায় প্ৰায় বনাই খাবলৈ বিচাৰিব। আৰু যিসকলে ভেন্দি বেয়া পায় তেওঁলোককো ভেন্দি এই ধৰণেৰে এবাৰ বনাই দি চাবচোন। মই ভাবোঁ তেওঁলোকেও এই ৰেচিপিটো নিশ্চয় ভাল পাব। ভেন্দি এক মছলা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই ভেন্দি 300 গ্ৰাম মান লৈছোঁ। ভেন্দিকেইটা আগতে পানীৰে ধুই ভালদৰে শুকুৱাই লৈছোঁ। ভেন্দি সদায় ধুই লৈ পানীখিনি শুকুৱাৰ পিছতহে কাটিব লাগে। পানীখিনি লাগি থাকোঁতে কাটিলে ভেন্দিখিনি বেছিকৈ বিজলুৱা হৈ থাকে। এতিয়া মই ভেন্দিখিনি কাটি ল'ম। এয়া ভেন্দিখিনি মই কাটি ল'লোঁ। এইখিনি মই বেছি ডাঙৰ টুকুৰাকৈ কাটি লোৱা নাই, এনেকুৱা অলপ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। তেনেহ'লে আহকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এইফালে ভেন্দিৰ চব্জিখনত দিবলৈ আগতে অলপ মছলা পেন এখনত ভাজি ল'ম। এয়া এচামুচ গোটা ধনিয়া দি ল'লোঁ আৰু লগতে এচামুচ গোটা জিৰা দি দিছোঁ। এই মছলাখিনি 1-1.5 মিনিটমান শুকানে কম জুইত ভাজি ল'ম। আচলতে পেকেটৰ গুড়ি মছলা দিয়াতকৈ এনেকৈ অলপ গোটা মছলা ভাজি গুড়ি কৰি দিলে এটা খুব ধুনীয়া গোন্ধ আহে। এয়া মছলাখিনিৰ সেমেকা ভাৱটো নোহোৱা হৈ আহিছে। গেছটো অফ কৰি দিলোঁ। এতিয়া এই মছলাখিনি গুড়ি কৰি ল'ম। এয়া মই মছলাখিনি খুন্দনা এটাত গুড়ি কৰি ল'লোঁ। আপোনালোকে যদি এনেকৈ গুড়ি কৰা মছলা দিব নোখোজে তেতিয়াহ'লে পেকেটৰ জিৰা গুড়ি বা ধনিয়া গুড়ি ব্যৱহাৰ কৰিবও পাৰে। এতিয়া এই মছলাখিনি ৰাখি দিম। এয়া কেৰাহী এটাত মিঠাতেল অলপ গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ অহাত গেছৰ ফ্লেমটো অলপ কমাই লৈছোঁ। এচামুচ গোটা জিৰা তেলখিনিত দি ল'লোঁ। শুকান জলকীয়া এটা দিছোঁ আৰু এয়া এচামুচ মিহিকৈ কাটি লোৱা নহৰু দি দিলোঁ। এইখিনি 20 ছেকেণ্ডমান সময় ভাজি ল'ম। এতিয়া ইয়াতে এটা মিহিকৈ কাটি লোৱা ডাঙৰ পিঁয়াজ দি ল'লোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈ 2 মিনিটমান কম জুইত ভাজি ল'ম। 2 মিনিটমান ভাজি লোৱাৰ পিছত পিঁয়াজখিনি দেখিছেনে অলপ ৰঙচুৱা হৈ আহিছে। এয়া মিহিকৈ কাটি লোৱা এটা সৰু বিলাহী দি ল'লোঁ। বিলাহী আৰু পিঁয়াজখিনি মিক্স কৰি আৰু 2 মিনিটমান ভাজি ল'ম। বিলাহী আৰু পিঁয়াজখিনি আৰু 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে আধা চামুচ হালধি দি ল'লোঁ আৰু এইখিনি আগতে গুড়ি কৰি লোৱা মছলাখিনিও দি দিছোঁ। মছলাখিনি এবাৰ মিক্স কৰি ল'ম আৰু এতিয়া ইয়াতে কাটি থোৱা ভেন্দিখিনি দি ল'লোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি 1 মিনিটমান লৰাই দিছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া কেৰাহী ঢাকনিখন লগাই ভেন্দিখিনি কম জুইত 6-7 মিনিটমান সময়ৰ বাবে সিজিব দিম। 7 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া ভেন্দিখিনি ধুনীয়াকৈ সিজি গৈছে, কিন্তু খুব বেছিকৈ সিজি যোৱা নাই। নিমখ অলপ সোৱাদ অনুসৰি ভেন্দিখিনি দি ল'লোঁ। নিমখখিনি দি ভালদৰে এবাৰ মিক্স কৰি ল'ম। ভেন্দি বনালে নিমখ ভেন্দিখিনি সিজাৰ পিছতহে দিব লাগে। আগতে নিমখখিনি দি ল'লে ভেন্দিখিনি ভিজা হৈ পৰে, তেতিয়া ভেন্দিখিনি ভাজোঁতে ক্ৰিস্পি নহ'ব। এতিয়া ভেন্দিখিনি কেৰাহীটোৰ অলপ ওপৰলৈ এইদৰে উঠাই দি মাজত অলপ খালী ঠাই কৰি ল'ম। মানে ভেন্দিখিনি অলপ ছাইডলৈকে উঠাই দিছোঁ আৰু কম জুইত ভেন্দিখিনি এইদৰে 2 মিনিটমান থাকিব দিম। এইফালে ভেন্দিত দিবলৈ এয়া মই 2টা কণী লৈছোঁ। কণীকেইটা প্লেটখনত ভাঙি ল'ম। এয়া কণীকেইটা ভাঙি প্লেটখনত উলিয়াই লৈছোঁ। অকণমান নিমখ সোৱাদ অনুসৰি দি ল'লোঁ। কণীকেইটা ভালদৰে এবাৰ ফেটি ল'ম। 2 মিনিটমান পিছত এইফালে চাওক ভেন্দিখিনিৰ পৰা তেলখিনি নিগৰি ওলাই কেৰাহীৰ মাজত জমা হৈ পৰিছে। আপোনালোকৰ ইয়াতে অলপ তেল কম যেন লাগিলে আৰু এচামুচমান তেল দি ল'ব পাৰে। তেলখিনিত এটা কাটি লোৱা কেঁচা জলকীয়া দি দিছোঁ আৰু এয়া ফেটি থোৱা কণী দুটাও দি ল'লোঁ। এতিয়া গোটেইখিনি মিক্স কৰি 2 মিনিটমান আৰু ভাজি ল'ম। 2 মিনিটমান মই ভেন্দি আৰু কণীখিনি মিক্স কৰি ভাজি ল'লোঁ। এয়া ভেন্দিখিনিৰ সেমেকা ভাৱটো নোহোৱা হৈ আহিছে। আৰু এইটো এটা মেগী মছলাই মেজিকৰ এটা পেকেট লৈছোঁ। এইটো আপোনালোকে দোকানত কিনিবলৈ পাই যাব। মেগী মছলা আধা চামুচমান ভেন্দিখিনিত দি লৈছোঁ। গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। আপোনালোকে ইয়াতে মেগী মছলাৰ সলনি অলপ গৰম মছলা বা মিট মছলা দিবও পাৰে। আৰু এয়া আমাৰ টেষ্টি ভেন্দি কণীৰ ড্ৰাই চব্জিখন বনোৱা হৈ গৈছে। গেছটো অফ কৰি দিলোঁ। ভাতৰ লগত গৰমে ভেন্দিৰ চব্জিখন লৈ লৈছোঁ। এই ভাজিখন গৰম দালি ভাতৰ লগত খাবলৈ ইমান যে সোৱাদ লাগে। তেনেহ'লে এইদৰে যদি আপোনালোকে ভেন্দি আগতে বনোৱা নাই এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।